মানে মাটিৰ মানে হেৰি কি কৰা বুলি কয় আপুনি যি কৰি আছে এইটো মৃৎশিল্প মৃৎশিল্প হয় কিন্তু কথাটো বৰ্তমান কি কৰি আছে আপুনি মই এটা আঙুলি লগাই আছোঁ কৰি আছোঁ এইবিলাক কৰি আছোঁ মাটি যিখিনি মানে প্ৰথমতে মুচি দিলে মাটিৰে লেও দিলে লেওৰ পিছত মানে ফাটি উঠিল না ৰ'দ লাগি গৰম হয় এতিয়া মানে ঠিক তাক ফিল আপ কৰি আছে আঙুলি চাঙুলিবিলাক এইবিলাক ঠিকে 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 এইবিলাক লগাই আছোঁ এতিয়া আৰু ইয়াত তাৰমানে চাহ হ'ব ৰাউণ্ড হ'ব আপোনালোকৰ গাঁওখনটো পৰাগুচিয়ে পৰে আমাৰ এই গাঁওখন পৰাগুচি মানে নলবাৰী জিলাৰ পৰাগুচি গাঁৱৰ যিটো পাগলদিয়াৰ পূবপাৰ পূব পৰাগুচি আৰু আপোনালোকৰ এইটো চপাটোৰ নাম কি আছিলে পথৰাতলা যিটো মানে চুবুৰী আছে আমাৰ এখেত এজন খনিকৰ এখেতে আজি বহু বছৰ ধৰি মানে প্ৰতিমা অলৰেডি বনাই আছে বিভিন্ন ধৰণৰ মাটিৰ মূৰ্তি হওক বা ঠিক মৃৎশিল্পৰ লগত এখেত জড়িত হৈ আছে আপোনাৰ নামটো ক'ব মোৰ নাম শ্ৰী তাৰিণী শৰ্মা তাৰণী শৰ্মাদেৱে আজি বহুত বছৰ ধৰি এই 65 বছৰ এখেতৰ বয়স ন তাত তথাপিও আপুনি লাগি আছে 50 বছৰ 15 বছৰ মানৰ পৰাই লাগি আছে মই 8 বছৰৰ পৰা কৰিছোঁ 8 বছৰৰ পৰা কৰি আছে পিতাই কৰিছিল মোৰ ঠিক আছে আপোনাৰ দেউতাই কৰিছিল মোৰ দেউতাই কৰিছিল মানে স্বৰ্গীয় কি আছিলে তেখেতৰ নাম স্বৰ্গীয় অৰবিন্দ দেৱ শৰ্মাই মানে তাৰ পৰা আপুনি শিকি ল'লে মই ধন্যবাদ জনাইছোঁ মানে তাৰণী চৰণ শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ এখেতে মৃৎশিল্পৰ যোগেদি আমাৰ বিভিন্ন পূজাৰ মূৰ্তি বা বিভিন্ন ধৰণৰ মৃৎ যিটো শিল্প বা মানে প্ৰতিমূৰ্তি এখেতে অলৰেডি তৈয়াৰ কৰিছে আৰু কৰি আছে আপুনি শিল্পী পেঞ্চন পাইছে নেকি এই ক্ষেত্ৰত শিল্পী পেঞ্চন পাইছোঁ পাইছেনে কি কোন বছৰ পালে আপুনি মই 2000 মই হেৰিত পালোঁ নেকি 19 পালোঁ নেকি 2019 মানে আপুনি বিজেপি চৰকাৰৰ দিনতে পাইছে বিজেপি চৰকাৰৰ দিনত ধন্যবাদ জনাইছোঁ তাৰণী চৰণ শৰ্মাদেৱক চাওক এখেতে বনোৱা মূৰ্তি এনেকুৱা মানে এই মূৰ্তিবিলাকত লেপন দি ৰ'দ লগাই আছে আমিও অলৰেডি স্কুলৰ কাৰণে সৰস্বতী মূৰ্তি এখেতৰ লগত মানে ঠিক কৰিবলৈ আহিছোঁ অৰ্ডাৰ কৰিবলৈ আহিছোঁ আমাৰ অলোকেশ দাস ছাৰ অলৰেডি আহিছে মোৰ লগত এখেতৰ লগত কথা বাৰ্তা হৈ আমি মূৰ্তি ঠিক কেনেকুৱা ল'ম আমি ল'ৰাই কৰে নে ল'ৰাইও অলৰেডি কৰি আছে আপোনাৰ মিছেছ এখেত ধন্যবাদ জনাইছোঁ মিছেছ মানে তাৰণী শৰ্মাদেৱৰ মিছেছ এখেতে শৰ্মাদেৱক সকলো কামতে সহায় কৰি আছে ধন্যবাদ জনাইছোঁ কাঠৰ মূৰ্তি চাব নেকি এইটো হোৱাইট চিমেণ্টৰ মানে মূৰ্তি কিহৰ মূৰ্তি এনে নামটো সৰস্বতী এইটো সৰস্বতী মানে বিনা পানী এইটো চিমেণ্টৰ নে এইবিলাক মানে ঠিক খেৰৰ মানে হেৰি প্ৰথমতে ঠিক এনেকুৱা কৰি লয় আৰু মানে এইটো এটা আৰ্হিত যাব এইটো ভৰি বা হানা ভৰি এইবিলাক মানে মূৰ্তিৰ ভৰি বনাব এনেকুৱাই খেৰৰ ধান খেৰৰ প্ৰায় ধান খেৰৰে এইটো চাওক মূৰ্তিটো মানে কেনেকৈ সাজিব ইয়াতে ঠিক কাঠৰ ঠিক এইখন পীৰাৰ দৰে হেৰিত বাঁহৰ এনেকুৱাকৈ দিছে আৰু মূৰ্তিটো এনেকুৱাকৈ ষ্টেণ্ড কৰিব ভাইটি আহাচোন এইবিলাক হোৱাইট চিমেণ্টৰে মূৰ্তি চাওক ফ্ৰেণ্ডছ এয়া নলবাৰী জিলাৰ পূব পৰাগুচি গাঁৱৰ তাৰণী শৰ্মাদেৱৰ ঘৰত যিবিলাক মূৰ্তি অলৰেডি তৈয়াৰ কৰিছে মানে তেখেতৰ ল'ৰা অলৰেডি এইবিলাক মোক দেখুৱাইছে এনেকুৱা মৃৎশিল্প আমাৰ অসমত জীয়াই ৰাখিব লাগিব এইবিলাক কি আছিলে ডাইচ নে এইটো এইটো কি চৰাই এইটো বগলী মানে তৈয়াৰ কৰিছে আৰু ক'ত আছে কাঠৰ মূৰ্তিবিলাক ঘৰৰ ভিতৰত আছে কথা নাই মানে কাঠৰ মূৰ্তিও আমি দেখুৱাম আপোনালোকক
এইবিলাক মূৰ্তি সাজিছে অলৰেডি। এইটো কাঠৰ মূৰ্তি তৈয়াৰ কৰিছে। ল'ব লাগিব কাঠৰ মূৰ্তি। এই এটা কাঠৰ এই এটা কাঠৰ মূৰ্তি নে? এইটো কি বনোৱা যাব কাঠৰ মূৰ্তিটো? এইটো মহাদেৱ। অঁ, মহাদেৱ বনাব, মানে শিৱ মহাদেৱ বনাব। আৰু আছে নেকি? আছে ৰ'ব মই ওলাও ৰ'ব মূৰ্তি। এনে দেখাও যাব মই লাগিবই যাব কাঠৰ মূৰ্তি। এইখিনিও তোমাৰ দেউতাৰে বনাইছে নে? এইখিনি তুমি বনাইছে নে? ঘনশ্যাম শৰ্মাদেৱো মানে তেখেতৰ ল'ৰাই বনাইছে। এনেকুৱা কাঠৰ মূৰ্তি কাঠেৰে মানে কাটি কাটি এনেকুৱাকৈ তৈয়াৰ কৰিছে কাঠৰ মূৰ্তিবিলাক। তুমি মানে পুৰা কমপ্লিট জড়িত হৈ পৰিছা ন এইবিলাকত? এইবিলাক মই 10 বছৰৰ পৰা জড়িত। ঠিকে আছে। অঁ, এই যিশুৰ মূৰ্তিও কাটছো। এইটো যীশু খ্ৰীষ্টৰ মূৰ্তি নে? যিটো এটা যিশুৰ আছে। এইবিলাকতো স্থায়ীয়ে হৈ যাব, স্থায়ী যাব। স্থায়ী মূৰ্তি আৰু এইবিলাক। আছে স্থায়ী মূৰ্তিৰ কোনো অসুবিধা নাই। বাকী মূৰ্তিবিলাকৰ মানে কি এটা বিসৰ্জন দিব লাগে, কিন্তু স্থায়ী মূৰ্তি বিসৰ্জন দিব নালাগে। চব ঘনশ্যাম শৰ্মা কৰা বুলি। ঘনশ্যাম শৰ্মাদেৱে এইবিলাক তৈয়াৰ কৰিছে। আমাৰ নলবাৰী জিলাৰ পৰাগুচি গাঁৱৰ পৰাগুচি গাঁৱৰ তাৰণী শৰ্মাদেৱৰ ল'ৰা ঘনশ্যাম শৰ্মাই মোৰ লগতে আছে। স্থায়ী কাঠৰ মূৰ্তি এনেকুৱা তৈয়াৰ কৰিছে। মই ধন্যবাদ জনাইছোঁ। মৃৎশিল্প জীয়াই ৰাখিব লাগিব। তাৰ উপৰিও স্থায়ী কাঠৰ মূৰ্তিবিলাক আমি ঠিক এটা স্থায়ীভাৱে তৈয়াৰ কৰিব লাগিব। এই ক্ষেত্ৰত এখেতসকল খনিকৰ, একোজন আৰ্টিষ্ট, আৰু এখেতসকলক মানে আমি শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাইছোঁ। অসমৰ শিল্প জীয়াই ৰাখক, আৰু এখেতসকলে যদি জীয়াই নাৰাখে ৰাখিব কোনে? এয়া আমাৰ এখেতসকললৈ আশীৰ্বাদ থাকিল, ধন্যবাদ থাকিল। আৰু আমি আহিম, যিহেতু আজি সৰস্বতী পূজাৰ মূৰ্তি আমি ঠিক কৰিবলৈ আহিছোঁ। এখেতসকলৰ এই মূৰ্তি দেখা পাই আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে এখেতসকলে এনেধৰণৰ মূৰ্তি তৈয়াৰ কৰি যাওক, আৰু এনেধৰণৰ শিল্প অসমত জীয়াই ৰাখিব লাগিব। ধন্যবাদ। ঘনশ্যাম শৰ্মাদেৱ।